জৰিয়তে ছাৰ আমি মানে আত্মীয়তা হ'ব পাৰোঁ পাব্লিক শান্তি শৃংখলা ব্যাহত কৰিব পাৰোঁ। তাৰোপৰি যি কাৰ্যসূচীৰ জৰিয়তে কিছুমান প্ৰস্তুতি বিতৰণ কৰিব বা হাইৱে ক্ষেত্ৰত বা ৰাষ্ট্ৰীয় ক্ষেত্ৰত বা ষ্টেট হাইৱে এনেকুৱা এইবোৰ অৱদানৰ কাৰ্যসূচী হ'ব পাৰে। কিন্তু ইতিমধ্যে গুৱাহাটী হাইকোৰ্টে কাৰণে ছাৰ ছাৰ মই ইয়াৰ জৰিয়তে আপোনাক অনুৰোধ জনাইছোঁ ছাৰ এই সকাল সভাত্মক সকাল কাৰ্যসূচীটো মুক্ত কৰিলে, কাৰণ এই কাৰ্যসূচীটো মুক্ত নকৰে ছাৰ পাব্লিক শান্তি শৃংখলা ব্যাহত হোৱা আৰু ৰাজহুৱা সম্পত্তি আজি হৰতালটো আপুনি জনাইছিলে 6টাৰ পৰা 6টা হয় 6টাৰ পৰা এতিয়া কেইটা বাজিলে 1:15 কিবা দোকান কিছুমান প্ৰস্তুতি বন্ধ কৰা প্ৰস্তুতি কোনোবাই কৰিছে নেকি? আপুনিতো মোক লগ পাইছিল, আপোনাক মই দেখা নাছিল 2-3টা ল'ৰাক আমি মোকতো লগ পাইছিল। মইতো ইয়াতে আছো, টাউনখনতে আছো। ক'ৰবাত এটা শব্দ কাৰোবাক কৈছিল? আপুনি কোৱা নাই ছাৰ, এটা শব্দটো কোৱা নাই হয় জানো ছাৰ? এই এখন এইটো বন্ধটো মানে ক'বলৈ কৈছিল এখন ছাৰ লাভ কৰিছিলো, এখন নটিছ জাৰি দি দিছোঁ ছাৰ। মই এখন ছাৰ আপোনালোক ৰেকৰ্ডিং কৰি লৈছো ন? ৰেকৰ্ডিং কৰি লৈছো ন? তেতিয়ালৈ হৈ গ'ল নহয়, আপোনালোকেতো ৰেকৰ্ডিঙে কৰি লৈছে ন? আপোনালোকে ফৰ্মেলি কৰিছেতো হয় আৰু SDC আছে হয়নে নহয়? হা ঠিক আছে, হৈ গ'ল যাম দেই। ফৰ্মেলি যদি ভিডিঅ' কৰি লৈছে আৰু কি লাগে হয় দাদা? ভিডিঅ' চিডিঅ' নকৰিলে মইতো ৰিচিভ কৰি দিয়াতো এইটো কি আপত্তি আছে হয় নে নহয়? কি আছে কিন্তু আপোনাৰ ভিডিঅ' কৰি লৈছে, SDC আহিছে, কি লাগে হয় নে নহয়? ঠিক আছে।